অঁ যোৱা 1 জুলাইৰ পৰা আৰম্ভ হোৱা বনাইঘাটত সদৌ অসম ভিত্তিত কেৰম প্ৰতিযোগিতাত আমাৰ ZG স্পৰ্টছ ক্লাব নামেৰে নামাকৰণ কৰা খুব চালুকীয়া অৱস্থাত নতুন ক্লাব আমাৰ ক্লাবটো মানে স্থানীয় যুৱকসকলে দৈনিক ইয়াতে প্ৰেক্টিছ কৰে আৰু আমাৰ এটা গৌৰৱৰ কথা যে সদৌ অসম ভিত্তিত এই চালুকীয়া ক্লাবটোৰ সদস্যসকলে প্ৰথম আৰু দ্বিতীয় দুইটা পদক পাবলৈ সক্ষম হয় আৰু সেই উদ্দেশ্যে আজি আমি বিজয়ী আৰু বিজেতা টিম দুটাক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আয়োজন কৰা হৈছে আৰু গতিকে আমাক এই পৰ্যায়ত বিশেষকৈ আগবঢ়াই লৈ যোৱা মানুহজন হৈছে সকলোৰে পৰিচিত পেহা আৰু গতিকে পেহাৰ অনুপ্ৰেৰণাতে আমাৰ ইয়াত অনুশীলনটো হৈ আছে আমাৰ জগদুৱা তিনিআলিত এইটো গতিকে পেহায়ে প্ৰত্যেকজন খেলুৱৈক মানে বিজয়ী আৰু বিজেতা টিমৰ একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। তিতিক দিয়ক। আৰু লগতে ভৱিষ্যতে যাতে আমাৰ অঞ্চলৰ খেলুৱৈসকল এই ক্লাবটোৰ যোগেদি ZG স্পৰ্টছ ক্লাব যিহেতু নামাকৰণ কৰা হৈছে আৰু সুন্দৰ প্ৰদৰ্শন কৰিব পাৰে তাৰ বাবে সকলোৱে আশীৰ্বাদ কৰিব আৰু সকলোৱে সহযোগিতা একান্তৰে কামনা কৰিলোঁ। গৌৰৱৰ বিষয় যে আমাৰ লগত এজন সুদক্ষ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আমাৰ ক্লাবৰ সদস্য অন্তৰ্ভুক্ত হৈছে নিতু দোলাকাষৰীয়া গতিকে সেইটো আমাৰ গৌৰৱৰ বিষয় গতিকে তেওঁৰ মাৰ্গদৰ্শনত যাতে আমাৰ উঠি অহা যুৱকখিনিয়ে আৰু উন্নত পাৰদৰ্শিতা আগবঢ়ায় তাৰ বাবে যাতে সকলোৱে একাগ্ৰতাৰে আগবাঢ়ি যায়। 1 জুলাইৰ পৰা সদৌ অসম ভিত্তিত বনাইঘাটত আয়োজন হোৱা কেৰম প্ৰতিযোগিতাত আমাৰ ZG স্পৰ্টছ ক্লাব নামেৰে নামাকৰণ কৰা নতুন যিহেতু ক্লাবটো একেবাৰে চালুকীয়া মাত্ৰ 3 মাহমান হৈছে তাত আমাৰ সদৌ অসম ভিত্তিত আমাৰ স্থানীয় খেলুৱৈসকলে এই ক্লাবটোৰ যি পাৰদৰ্শিতা আগবঢ়ালে তাৰ বাবে আমি ক্লাবৰ সদস্যসকলৰ হৈ তেখেতসকলক শুভেচ্ছা জনাইছোঁ যাতে ভৱিষ্যতে আৰু সুন্দৰভাৱে প্ৰদৰ্শন কৰে আৰু এই সদৌ অসম ভিত্তিত যে প্ৰথমেই যোগদান কৰি প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ মানে বিজয়ী আৰু বিজেতা সেইটো আমাৰ কাৰণে যথেষ্ট গৌৰৱৰ বিষয় গতিকে আমাৰ স্পৰ্টছ ক্লাব যিটো ZG স্পৰ্টছ ক্লাব জয় জুবিন দা ZG জিন্দাবাদ।